So hello everyone, আৰু লাষ্ট পাৰ্ট 4 লৈকে আমি কুৱেশ্যন নম্বৰ 20 লৈকে কৰিছিলোঁ 2021ৰ মেথছ পেপাৰখন। চ' নেক্সট আমি কৰিম পেপাৰ 2021 পেপাৰে হয়। চ' মেথছ পাৰ্টটো। চ' ইয়াৰ পিছত যোনটো নেক্সট ভিডিঅ'ত আহিব মানে এইটো মেথছৰ পাৰ্টটো কৰাম কৰা হৈছে ফিজিক্সৰ কৰাম। চ' মেথছ কুৱেশ্যন নম্বৰ 21। কুৱেশ্যনৰ 21 দিছে দ্য ছেট অফ values of lambda for which the equation x minus lambda into x minus 4 is equal to 1 has integral roots is so our option A to দিছে 4, B to দিছে 3, 5, C to দিছে আমাক -4 আৰু কুৱেশ্যন নম্বৰ D to দিছে 4, -4. so আমাক সুধিছে যে the set of values of lambda for which the equation has integral roots. so integral roots হ'ব হ'লে সদায় মনত ৰাখিবা যে D যোনটো আমি পাওঁ so ইয়াত D টো কি হ'ব লাগিব সদায় স্কোয়াৰ হ'ব লাগিব, মানে D টো হ'ব লাগিব তোমাৰ so perfect square. so D টো হ'ব লাগিব আমাৰ perfect square. so perfect square মানে কি ধৰি লোৱা তোমালোকৰ √4 ৰ perfect 2 হয়, √16 ৰ 4, so এনেকুৱা ফৰ্মেটত আহিব লাগিব মানে এইটো তেতিয়াটো কম আমি ইন্টিগ্ৰেল ৰুটছ বুলি ক'ম। so এইটো প্ৰথমে সলভ কৰি লওঁ ইকুৱেশ্যনটো। so x minus lambda into x minus 4 is equal to 1. so এইটো যদি ভাঙি দিওঁ x square minus 4x minus x lambda plus 4 lambda 1 টো ইফালে লৈ যাওঁ -1 is equal to 0. so এই দুটাৰ পৰা x টো কমন ল'লোঁ -x 4 plus lambda plus 4 lambda minus 1 is equal to 0. আমি উলিয়াব লাগে পাৰফেক্ট স্কোৱাৰ। so প্ৰথমতে আমি D টো উলিয়াম। so D টো কেনেকৈ উলিয়াম b স্কোৱাৰ minus 4ac স্কোৱাৰ। so b ইয়াত কি -4 plus lambda whole square minus 4 into a মান কিমান দি আছে ইয়াত 1, x square coefficient 1 আৰু c মান দি আছে 4 lambda minus 1, 4 lambda minus 1. so এইটো যদি আমি ভাঙো so 16 plus lambda square plus 8 lambda minus 16 lambda plus 4. so এইটো আৰু কৰিলে কি হ'ব so D is equal to lambda square plus 8 lambda minus 6 lambda মানে 8 lambda 16 plus 4 plus 20. এতিয়া আমি উলিয়াব লাগে পাৰফেক্ট স্কোৱাৰ। পাৰফেক্ট স্কোৱাৰ বাবে কি কৰিম so 20 ৰ ওচৰে পাজৰে পাৰফেক্ট স্কোৱাৰ কি হয় 20 ৰ ওচৰে পাজৰে পাৰফেক্ট স্কোৱাৰ হয় 16. so 16 লিখি পেলাই আমি কি কৰিম এইটো 16 plus 4 লিখিম 22. so কৈ চাওঁ lambda 8 lambda plus 4 plus 16. so এইটো 16 টো আগলৈ আনো so lambda square minus 8 lambda plus 16 plus 4. so এতিয়া যদি চোৱা ভালকৈ lambda square 8 টো আমি কেনেকৈ লিখিব পাৰোঁ 2 into 4 into plus lambda. so 2 into 4 into lambda কে লিখিলোঁ। so 16 টো কেনেকৈ লিখিব পাৰোঁ 4 square plus 4. এতিয়া যদি চোৱা এইটো কিহত আছে a plus b whole square, a square minus 2ab plus b square মানে এইটো a minus b whole square লিখিব পাৰোঁ plus 4. এতিয়া আমাক লাগে D টো পাৰফেক্ট স্কোৱাৰ। পাৰফেক্ট স্কোৱাৰ মানে এইটো 4 টো পাৰফেক্ট স্কোৱাৰ হয়, মানে এইটো পাৰ্ট যদি আমাৰ 0 হৈ যায় তেতিয়াহ'লে এইটো আমাৰ পাৰফেক্ট স্কোৱাৰ ওলাই যাব, 4 টো পাৰফেক্ট স্কোৱাৰ ওলাই যাব। so আমি কি ইয়াত lambda minus 4 হোল স্কোৱাৰ এই গোটেই ভেলুটো মান কি হৈ যাব 0 পুট কৰি দিম। so lambda ইকুৱেল কিমান হৈ যাব 4,4. so দুটা 4 ওলাব 4,4. so আমাৰ অপশ্যন আছে কুৱেশ্যন নম্বৰ এইটো অপশ্যন A. so এইটো আছিলে কুৱেশ্যন নম্বৰ 21ৰ। so মেথছৰ মই পেপাৰখন চাইছোঁ ইমান টান কুৱেশ্যন নাই, so অলপ যদি ফৰ্মুলা মুখস্থ কৰি যোৱা ইজিলি কৰিব পাৰিবা। Our next question is question number 22.
if ABC and X are non-zero real numbers, if ABC and X are non-zero real numbers, then A square plus B square X square minus 2B into A plus C whole X plus B square plus C square is equal to 0 holes. মানে কোনটো হেৰিৰ বাবে কণ্ডিশ্যনৰ বাবে হোলছ হ'ব খুজিছে। চ' অপশ্যনকেইটা ইয়াত লিখা নাছিলোঁ। চ' ইয়াত দি দিছিলে যে তোমালোকৰ অপশ্যন এইটো দিছে, মানে এইকেইটা ইকুৱেশ্যনকেইটা কোনটো হেৰিয়াত থাকিব। মানে প্ৰথমটো দিছে যে আৰ ইন জি পি। চ' প্ৰথমটো দিছে যে এ পিত থাকিবনে, এ বি চি মানে কোনটো কিহত থাকিব, এ পিত থাকিবনে। ছেকেণ্ডটো দিছে তোমালোকৰ জি পি, চিটো দিছে এইচ পি, আৰু ডিটো দিছে ডিটো কিবা এটা দিয়া আছিলে জি পি এইচ পি। চ' নানে দি দিছোঁ আৰু। চ' এতিয়া এইটো কেনেকৈ কৰিবা। চ' দেখাটো ইমান টান লাগিছে, বাট ইজি হয় একদম। চ' প্ৰথমে একদম এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ হোল এক্স স্কুৱাৰ মাইনাছ 2b ইণ্টু এ প্লাছ চি হোল স্কুৱাৰ প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ ইজ ইকুৱেল টু 0। চ' এইটো প্ৰথমতে একদম ভাঙি ল'ম। চ' এ স্কুৱাৰ এক্স স্কুৱাৰ প্লাছ বি স্কুৱাৰ এক্স স্কুৱাৰ, এইটো ভাঙি দিয়া তেনেকৈ এ বি ইণ্টু এ ইণ্টু এক্স মাইনাছ 2bc ইণ্টু এক্স 2bc ইণ্টু এক্স প্লাছ বি স্কুৱাৰ প্লাছ চি স্কুৱাৰ ইজ ইকুৱেল টু 0। চ' ইয়াত যদি চোৱা, ইয়াত কি আছে, এ এক্স আছে। চ' এ এক্স ক'ত আছে, ইয়াত আছে। চ' এইটো ওচৰলৈ আনিম। আৰু ইয়াত কি আছে, এ আছে, এক্স আছে, আৰু ইয়াত বি আছে, মানে বিটো ইয়াৰ ওচৰলৈ আনিম। এই তিনিটা একেলগে কৰিম, মানে এ এক্স স্কুৱাৰ লিখি দিছোঁ। এইটো যদি ওচৰলৈ আনো 2bAx, তাৰপিছত এইটো আনিম বি স্কুৱাৰ। তাৰপিছত এইটো চব বি এক্স আছে, ইয়াতো বি এক্স আছে, আৰু চি আছে, আৰু চিটো ওচৰলৈ আনিম। মানে ইয়াত কাম চি আছে 2bCx, চি স্কুৱাৰটো ইহঁতৰ লগত একেলগে কৰি দিম। ত' বি স্কুৱাৰ এক্স স্কুৱাৰ মাইনাছ 2bCx প্লাছ চি স্কুৱাৰ ইজ ইকুৱেল টু 0। চ' এইটো কি কৰিব পাৰিম, এইটো যদি চোৱা এ স্কুৱাৰ মাইনাছ এ বি, এ স্কুৱাৰ মাইনাছ এ বি এ এক্স ইণ্টু বি স্কুৱাৰ। চ' এ মাইনাছ বি হোল স্কুৱাৰ ফৰ্মুলাত আছে। ত' এ এক্স মাইনাছ বি হোল স্কুৱাৰ প্লাছ এইটো কেনেকৈ লিখিম, বি এক্স মাইনাছ চি হোল স্কুৱাৰ। এতিয়া যদি এই দুটা 0 হ'বলৈ হয় ইকুৱেল, চ' আমি কি লিখিম, এইটো 0 হ'ব লাগিব, এইটো 0 হ'ব লাগিব। মানে এ এক্স মাইনাছ বি ইজ ইকুৱেল টু 0 আৰু বি এক্স মাইনাছ চি ইজ ইকুৱেল টু 0। চ' এক্স কি পাই যাম, বি বাই এ, আৰু ইয়াৰ পৰা এক্স কি পাই যাম, চি বাই এ। এক্স দুটা ইকুৱেল কৰি দিওঁ, বি বাই এ ইজ ইকুৱেল টু চি বাই এ। চ' ওপৰলৈ গ'লে এইটো বিটো এফালে আনিলোঁ বি স্কুৱাৰ, এইটো ইফালে পূৰণ হ'ল এ চি। চ' বি স্কুৱাৰ ইজ ইকুৱেল টু এ চি। এইটো কিহত থাকে, যদি তিনিটা সংখ্যা এ বি চি বি স্কুৱাৰ ইজ ইকুৱেল টু এ চিত থাকে, এইটো কি বুলি কওঁ আমি, জি পি বুলি কওঁ, জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন। চ' আমাৰ কৈছে অপশ্যন হৈ যাব বিটো। Next question number 23 is the system of linear equation equation kita কি দিছে, x plus y plus z is equal to 2, 2x plus y minus z is equal to 3, আৰু তাৰপিছত দিছে 3x plus 2y plus kz is equal to 4। এই ইকুৱেশ্যন কেইটা কি দিছে, has a unique solution, মানে ইউনিক সলিউশন আছে, ইউনিক সলিউশনৰ এটা সলিউশন আছে ইফ। চ' অপশ্যন এটো দিছে আমাক k not equal to 0, অপশ্যন বি দিছে আমাক -1 k to 1, আৰু অপশ্যন চি দিছে -2 k to 2, অপশ্যন ডি দিছে k is equal to 0।
সো ইউনিক সলিউশন থাকিলে আমাৰ কি হয় তোমালোকৰ ক্ৰেমাৰ ৰুলটো পঢ়িছিলা তো গ্ৰুপতো সেন্ড কৰিছিলোঁ মই সো যদি এইটো ডিটাৰমিনেন্ট হয় এই ডিটাৰমিনেন্টটো যদি ডি নট ইকুৱেল টু 0 হয় এইটো সাইডে থাকে আমাৰ ইউনিক সলিউশন এইটো সাইডে থাকে তোমাৰ ইনফাইনাইট সলিউশন আৰু নো সলিউশন থাকে ডি ইকুৱেল টু 0 ইনফাইনাইট সলিউশন থাকে এইফালে সো ক্ৰেমাৰ ৰুলৰ পৰা কোৱেশ্চন তোমালোকৰ অহাটো কনফাৰ্ম সো আগতেও কৈছোঁ সো ক্ৰেমাৰ ৰুলটো তোমালোকৰ 10-20 মিনিট লাগিব সো এইবাৰ পাবাই কোৱেশ্চন কনফাৰ্ম আহিব সো ডি মানে ইউনিক সলিউশন কোনটো সাইডে থাকে যদি ডি নট ইকুৱেল টু 0 হয় তেতিয়া ইউনিক সলিউশন আহে আৰু যদি ইনফাইনাইট থাকে তেতিয়াহ'লে সদায় ডি ইকুৱেল টু 0 লিখিব লাগে সো আমাক কৈছে ইউনিক সলিউশন আমি কি লিখিম ডি নট ইকুৱেল টু 0 সো ডি কি হ'ব ইয়াত কোএফিচিয়েন্টবিলাক মানে সো ডিটাৰমিনেন্ট কৰি দিওঁ 1 ইয়াৰ কোএফিচিয়েন্ট 1 1 ইয়াত 2 1 -1 2 1 -1 আৰু তাৰপিছত 3 2 k সো ইয়াৰ ডিটাৰমিনেন্ট নট ইকুৱেল টু 0 সো ডিটাৰমিনেন্ট সলভ কৰি দিয়া সো ইয়াৰ পৰা আহিব 1 সো 1 ইনটু k এইটো মাইনাস আছে প্লাস যাব 2 তাৰপিছত আহিব -1 k ইনটু 2 2k মাইনাস 3 ইনটু -1 মানে প্লাস 3 হৈ যাব প্লাস 1 হ'ব এইটো 2 2 গুণ 4 4 মাইনাস 3 সো ডিটাৰমিনেন্টত ভাঙিছো আৰু k এইটো কি হ'ব k প্লাস 2 মাইনাস 2k মাইনাস 3 প্লাস 1 নট ইকুৱেল টু 0 সো এইটো হৈ যাব -k আৰু এইটো হ'ব -1 প্লাস 1 নট ইকুৱেল টু 0 সো নট ইকুৱেল টু 0 সো কি থাকিলে আমাৰ -k নট ইকুৱেল টু 0 মানে k নট ইকুৱেল টু 0 একেবাৰে ইজি সো এইটো হৈছে কোৱেশ্চন নম্বৰ অপচন এ Next is a question number 24. So it question solution of triangular rise. So points D, E are taken on the side BC. Taken on the side BC of a triangle ABC such that BD is equal to D is equal to EC if angle BAD is equal to X, angle DAE is equal to Y and angle EAC is equal to Z, then the value of কি কৰিছে ভ্যালু কালে sin x plus y into sin y plus z divided by sin x into sin z is so আমাৰ এইটো ভ্যালু খুদিছে সো এটা সলিউশন অফ ট্ৰায়াঙ্গুলাৰ সিম্পল সাইন ফৰ্মুলাটো পা ইজিলি কৰিব পাৰিবা তো দেখাত বহুত টান লাগিছে বাট এটা ফৰ্মুলা সো সেইটোতে তোমাক কৰিব পাৰিবা যদি এটো কথা সোমা হৈছে পয়েন্টস ডি আর টেকেন অন দা সাইড বিসি অফ এ ট্রায়াঙ্গল এবিসি সো প্ৰথমতে আমি ট্রায়াঙ্গল এবিসি টো আঁকিলো ট্রায়াঙ্গল এ বি সি সো আমাক হৈছে অন দা সাইড বিসি ডি আৰু ই পয়েন্টে বিসি সাইড এনেকা লৈছে যাতে বিডি ইজ ইকুৱেল টু ডি ইজ ইকুৱেল টু ইসি হ'ব লাগে মানে ধৰিলা বি ডি টো ইয়াত লৈছে আৰু ই টো ইয়াত লৈছে মানে ইয়াত কি বিডি ইজ ইকুৱেল টু ডি ইজ ইকুৱেল টু ইসি মানে প্ৰতিটো পাৰ্ট ইয়াত সমান যে খুদিছে এংগল বিএডি ইজ ইকুৱেল টু এক্স মানে এংগল বিএডি সো ইয়াৰ ভ্যালু মানটো দিছে এক্স এংগল ডিএই ইজ ইকুৱেল টু ওয়াই এংগল ডিএই ইজ ইকুৱেল টু ওয়াই আৰু এংগল ইএসি ইজ ইকুৱেল টু জেড সো ইয়াৰ মানটো দিছে জেড এতিয়া আমি এটা সাইনৰ লৈ জানো যদি এটা ট্ৰায়াঙ্গুলৰ সো মনত ৰাখিবা এ বি সি সো যদি তিনটা এংগল দিয়া আছে সাইন ৰুলৰ মতে কি হয় ধৰি লও এটো লেংথ দিয়া আছে এ এটো লেংথ দিয়া আছে বি এটো লেংথ দিয়া আছে সি লেংথটো মানে সো তেতিয়া আমি কি লিখিব পাওঁ সাইন ৰুলৰ মতে এসটি মতে আহে সো এটো এংগল সাইন এ বাই অপোজিট লাইন অপোজিট লেংথটো ইয়াৰ লেংথটো কি এ
তাৰপিছত আহিলে সাইন বি বাই অপজিট লেংথটো চি ইজুকেল টু সাইন চি বাই অপজিট লেংথটো ইয়াত কি বি। চ' এইটো হৈছে এইটো ফৰ্মুলা ইয়াত মেইনলি ইউজ কৰিব লাগিব। চ' আমাক সুধিছে সাইন এক্স প্লাছ হয়। চ' প্ৰথমতে আমাক কি লাগে সাইন এক্স লাগে সাইন জেড। সাইন এক্স কোনটো ট্ৰেংগলত আছে এ বি ডি আৰু ইয়াত কোনোকে বি ডি প্লাছ ডি প্লাছ ই চি এই গোটেইকেইটা মানটো কি ইকুৱেল হয়। মানে যদি আমি চ' এইটো যদি লৈ লওঁ চ' ইয়াৰ মানটো যদি আমি এ ধৰি ল'লোঁ চ' ইয়াৰ মানটো যদি এ ধৰি ল'লোঁ চ' ইয়াৰ ভেলুটো কিমান হ'ব এ হ'ব আৰু ইয়াৰ ভেলুটো কি হ'ব এ হ'ব। মানে চ' বি ডি প্লাছ ডি প্লাছ ই চি চ' গোটেইকেইটা ভেলু ডি প্লাছ ই চি ইজুকেলটো কিমান হৈ যাব 3a হৈ যাব 3a আৰু এইকেইটা ভেলুটো গোটেইকেইটা সমান মানে এটা ভেলুটো কিমান হৈ যাব 3 ধৰি লোৱা ডি আৰু ই চি ঠাইত বি ডি লিখিলোঁ 3 বি ডি ইজুকেল টু 3a চ' বি চ' a বাই 3 চ' এনেকৈ নহয় এ নলওঁ আমি এইটো গোটেইটো মান 3 লওঁ মানে এইটো চ' এই গোটেই লাইনটোৰ মান কিমান এ চ' এই গোটেইকেইটা ভেলু যিহেতু সমান চ' এইটোৰ মান কিমান হৈ যাব এ বাই 3 তিনি ভাগৰ এক অংশ মানে গোটেইকেইটা চ' এ বাই 3 যদি তিনিটা যোগ কৰি দিয়ে আহি পাই যাম চ' এইটো হৈ যাব এ বাই 3 এইটো হৈ যাব এ বাই 3 আৰু এইডালো হৈ যাব এ বাই 3 আৰু দুডাল লগ লাগিলে কিমান হৈ যাব 2a বাই 3 ধৰি লোৱা এ বি ডি প্লাছ এ এইটো মান কিমান হৈ যাব 2a বাই 3 চ' এতিয়া আমি এইটো প্ৰপাৰ্টি ইউজ কৰিম ট্ৰেংগুলাৰ প্ৰপাৰ্টিটো চ' প্ৰথমতে ল'ম ত্ৰিভুজ এ বি ডি চ' ট্ৰেংগল এ বি ডি আমি কি লিখিব পাওঁ সাইন এক্স চ' সাইন এক্স চ' অপজিট লেংথ কি বি ডি চ' বি ডি ভেলু কিমান এ বাই 3 চ' এ বাই 3 ইজুকেলটো কি লিখিব পাওঁ সাইন বি মানে এইটো ট্ৰেংগল সাইন বি অপজিট লেংথ কি এ ডি চ' সাইন বি বাই এ ডি চ' এইটো দিলোঁ কুৱেশ্যন নাম্বাৰ 1 অপশ্যন 1 নাম্বাৰ 1 দিলোঁ আৰু চ' নেক্সট ট্ৰেংগল ল'ম কি সাইন জেড আছে মানে এইটো ট্ৰেংগল ল'ব লাগিব চ' ট্ৰেংগল এ ই চি কি পাওঁ আমি সাইন জেড বাই অপজিট লেংথ চ' সাইন জেড বাই এ বাই 3 ইজুকেল টু সাইন চি বাই লেংথ কি এ চ' সাইন চি বাই এ চ' এইটো হৈ যাব 2 অকল এটা প্ৰপাৰ্টি ইউজ কৰিছোঁ সাইন ৰুল প্ৰপাৰ্টি আচ্ছা এতিয়া লাগে এক্স প্লাছ ৱাই লাগে মানে এই গোটেই ডাঙৰ ট্ৰেংগলটো ল'ব লাগিব এ বি ই ল'ব লাগিব চ' ত্ৰিভুজ এ বি ই সাইন কিমান হৈ যাব ইয়াত দুইটা যোগ কৰি দিব লাগিব এক্স প্লাছ ৱাই ডিভাইডেড বাই লেংথ কোনডাল হ'ব বি বি মানে কিমান এ বাই 3 প্লাছ এ বাই 3 মানে 2a বাই 3 তাৰপিছত ল'ব লাগিব সাইন বি চ' সাইন বি অপজিট লেংথ কি হ'ব এ চ' এইটো হৈ যাব এ হৈ যাব অপশ্যন 3 চ' নাম্বাৰ 3 দিলোঁ আৰু নেক্সট সাইন ৱাই প্লাছ জেড মানে এই ডাঙৰ ট্ৰেংগুলটো ল'ব লাগিব এ ডি চি ল'ব লাগিব চ' ত্ৰিভুজ এ ডি চি চ' আমি যদি চাওঁ সাইন ৱাই প্লাছ জেড ডিভাইডেড বাই কি হৈ যাব 2a বাই 3 সাইন ৱাই প্লাছ জেড ডিভাইডেড বাই এই দুটা ডি চি লেংথটো কিমান এ বাই 3 প্লাছ এ বাই 3 মানে 2a বাই 3 মানে সাইন চি বাই এ ডি চ' সাইন চি বাই এ ডি এইটো হৈ যাব 4 এতিয়া আমি কি কৰিব লাগিব সাইন এক্স প্লাছ ৱাই এইটো ভেলু লাগে চ' এইটো ভেলু কেনেকৈ উলিয়াম এই দুটা পূৰণ কৰিম দুটা পূৰণ কৰাৰ লগে লগে এইটো পাম আৰু তাৰপিছত এই দুটা ডিভাইড কৰি দিম চ' কৈ চাওঁতো কেনেকৈ কৰিম চ' এইটো যদি ডিভাইড কৰোঁ আমি চ' চাইডতে কৰিছোঁ চ' এই দুটা ডিভাইড কৰিব লাগিব এই দুটা পূৰণ কৰোঁ চ' সাইন এক্স প্লাছ ৱাই ডিভাইডেড বাই 2a বাই 3 ইনটু মানে 3 আৰু 4 ইকুৱেশ্যন দুটা আমি পূৰণ কৰিলোঁ আৰু এইটো কিমান হৈ যাব পূৰণ কৰিলে সাইন ৱাই প্লাছ জেড ডিভাইডেড বাই 2a বাই 3 ইজুকেলটো কি হৈ যাব সাইন বি বাই এ ইনটু সাইন চি বাই এ ডি চ' আমাক এইটো ইকুৱেশ্যন লাগে এইটো ইকুৱেশ্যন পাবলৈ কি কৰিব লাগিব এতিয়া সাইন এক্সটো তলত যাব লাগিব মানে এই 1 আৰু 2 দুইটা ইয়াক ডিভাইড কৰিব লাগিব চ' আমি যদি এই দুটা ডিভাইড কৰি দিওঁ ইয়াক মানে ইয়াত তলত গুচি যাব মানে সাইন এক্স প্লাছ ৱাই চ' এইটো হৈ যাব 2a বাই 3 এনেকৈ থৈছোঁ চ' সাইন ৱাই প্লাছ জেড ডিভাইডেড বাই 2a বাই 3
ইনটু সো এইটো যদি ডিভাইড কৰোঁ মানে a/t টো ওপৰত যাব আৰু sin x টো তলত আহিব সেম এইটো যদি ডিভাইড কৰোঁ a/t টো ওপৰত যাব আৰু sin z টো তলত আহিব আৰু এইটো উল্টা হৈ যাব তেনেকৈ সো এইফালে থাকিব কি sin b/a ইনটু sin সো আগৰখিনি লিখি লৈছোঁ sin c/ad সো ইয়াক ডিভাইড কৰিছোঁ সো ad টো উল্টা হৈ যাব মানে sin b হৈ যাব আৰু এইটো হৈ যাব a/sin c হ'ল সো এতিয়া যদি চোৱা sin c কাট খাই গ'ল a কাট খাই গ'ল ad কাট খাই গ'ল sin b কাট খাই গ'ল সো এইটো সাইডত থাকিলে আমাৰ সো আমাৰ ৰাইট হ্যান্ড সাইডত থাকিলে 1 হ'ব আৰু এইটো সাইডে কিমান থাকিব চোৱা সো ইয়াতো যদি চোৱা a ইয়াত সৰু অলপ ভাঙি লওঁ ইয়াত লিখিছোঁ sin x কি দিয়া আছিলে sin x ইনটু sin z দিয়া আছিলে সো এইটো যদি আমি ভাঙো সো 3 টো ওপৰলৈ যাব সো 3/2 2a/3 sin x plus y ইনটু sin y plus z সো এইটো হৈ যাব তলত 2a 3 টো ওপৰলৈ লৈ গ'লোঁ ইনটু 2a ইয়াতো 3 টো ওপৰলৈ লৈ গ'লোঁ সো 3 দুইটা ওপৰলৈ লৈ গ'লোঁ 2a/3 আছিলে ইনটু ইয়াত কি লিখিম ওপৰত আছে a/3 মানে a/3 sin x ইনটু a/3 sin z ইজ ইকুৱেল টু 1 সো এতিয়া যদি চোৱা a কাট খাই যাব আৰু a কাট খাই যাব সো আৰু ওপৰত 3 এটা আছে আৰু ইয়াৰ এইটো 3 কাট খাই যাব সো এইটো থাকিব 2 2 গুণ 4 টা থাকিব মানে sin x plus y ইনটু sin y plus z ডিভাইডেড বাই sin x ইনটু sin z সো 2 2 গুণ 4 টো ইফালে লৈ যাওঁ সো 1 ইনটু 4 হৈ যাব সো এইটো থাকিব 4 পাম সো এইটো হ'ব এনসাৰ 4 নেক্সট আমি যাওঁ কোৱেশ্চন নম্বৰ 25 Question number 25 to this if k is equal to limit x tends to minus 2 10 pi x divided by x plus 2 plus limit x tends to infinity 1 plus 1 by x square power x then so option A दिसे k greater than 4 option B दिसे k is equal to 4 option C दिसे k less than 4 और option D दिसे k is equal to 2 so to আমি কেনে কৰিম so প্ৰথমতে লিখি লওঁ k limit x tends to minus 2 10 pi x divided by x plus 2 plus limit x tends to infinity 1 plus 1 by x square x so লিমিটৰ কোৱেশ্চন যেতিয়া দিব সো প্ৰথমতে কি কৰিম আমি x ৰ জায়গাত যোনটো ভ্যালু দিয়া ৰাখে তো বহুৱাই চাম যদি আমাক যোনটো ফৰ্ম আহে তোমাকৰ যদি 1 by infinity ফৰ্ম আহিব 0 by 0 ফৰ্ম আহিব সো এনেকুৱা ফৰ্ম বিলাক যেতিয়া আহে সো ম্যাক্সিমাম এইকেইটা ফৰ্মতে থাকে সো তেতিয়া আমি কেনেকৈ সলভ কৰোঁ সো প্ৰথমতে আমি x tends to -2 ইয়া যদি -2 পঢ়াও তলটো কিমান হ'ব 0 হৈ যাব -2 + 2 আৰু 10 -2 পাই মানে এইটো 0 হৈ যাব 10 2 পাই মান কিমান 0 সো এইটো হৈ যাব 0 by 0 0 by 0 ফৰ্মত থাকিলে আমি কি কৰিম ডিফাৰেন্সিয়েট কৰি দিওঁ সো লিমিটত মই পঢ়ুৱা আছে সো লিমিটৰ মই ইউটিউব চেনেলত যোনটো ভিডিঅ' আছে তোমালোকে দেখিলে গম পাবা সো এইকেইটা সব কৰোৱাই আছে কোৱেশ্চন সো এইটো যদি x ৰ জায়গাত ইনফিনিটি বহাও 1 by infinity মানে এইটো হৈ যাব 0 so 1 plus 0 আৰু ওপৰত আছে x মানে 1 পাৱাৰ এইটো কোনটো ফৰ্মত আছে 1 by infinity simply x ৰ জায়গাত ইনফিনিটি বহাই দিয়া 1 by infinity পাই গ'লো সো এইটো 1 by infinity ফৰ্মত থাকিলে কেনেকৈ কম so k is equal to so এইটো ডিফাৰেন্সিয়েট কৰিব লাগিব 0 by 0 ফৰ্মত থাকিলে এল হস্পিটেল ৰুল so এইটো হৈ যাব 10 pi x ৰ ইন্টিগ্ৰেট ডিফাৰেন্সিয়েট কৰিলে pi টো আগলৈ আহিব 6 স্কয়াৰ pi x এইটো যদি ডিফাৰেন্সিয়েট কৰোঁ 1 হৈ যাব 2 to 0 হৈ যাব so এইটো 1 by infinity ফৰ্মত যেতিয়া থাকে তলৰ e এটা আহে তাৰপিছত লিমিটটো লিখো x tends to infinity তাৰপিছত লিখো ইয়াত ভিতৰটো 1 plus x square আৰু ভিতৰটো আমি কি কম -1 টো ফাংচনটো বা -1 টা কম
আৰু ওপৰত যোনটো ফাংচন থাকে সেইটো আমি তললৈ লৈ আনো চ' এক্স ইয়াত পূৰণ গুচি যায় চ' এইটো হৈ যাব 1 কাট খাই গ'ল ইয়াৰ পৰা এক্স এটা কাট খাই গ'ল চ' এতিয়া এক্সৰ জেগাত মাইনাছটো বহাই আছোঁ চ' এইটো হৈ যাব পাই চেক্স স্কোৱাৰ পাই ইনটু -2 প্লাছ ই পাৱাৰ চ' লিমিট x টেন্স টু ইনফিনিটি ইয়াত কি থাকিব 1/x এক্সৰ জেগাত যদি ইনফিনিটি বহাই কি হৈ যাব 1/ইনফিনিটি মানে কি 0 চ' ই পাৱাৰ 0 মানে কিমান হ'ব 1 হৈ যাব চ' এইটো ভেলু মান 1 হৈ যাব গোটেইটো চ' পাই ইনটু চ' চেক্স স্কোৱাৰ -2 পাই মানে চেক্স স্কোৱাৰ 2 পাই -2 প্লাছ হৈ যাব চ' চেক্স স্কোৱাৰ 2 পাই মান কিমান এইটো মান হৈছে 1 চ' চেক্স স্কোৱাৰ 2 পাই এইবিলাক মান কেনেকৈ উলিয়াই চাবা ধৰি লোৱা তোমালোকক দিয়া আছে চেক্স স্কোৱাৰ 2 পাই চ' প্ৰথমতে চোৱা চেক্স স্কোৱাৰ 2 ইনটু 180 ডিগ্ৰী মানে প্লাছ 0 ডিগ্ৰী তাৰপিছত কি কৰিলা আমি এডাল কোঅৰ্ডিনেট এক্সিছ আঁকিলোঁ কোঅৰ্ডিনেট এক্সিছ এইটোৰ মান কিমান 0 ডিগ্ৰী এইটো হৈছে 90 ডিগ্ৰী চ' এইডাল হৈছে কিমান 180 ডিগ্ৰী আৰু এনেকৈ মানে ইয়াৰ পৰা ইয়ালৈ 180 ডিগ্ৰী ৰাউণ্ড হয় আকৌ ইয়াৰ পৰা ইয়ালৈ 360 ডিগ্ৰী চ' এতিয়া যদি চোৱা 2 ইনটু 180 ডিগ্ৰী মানে 180 এবাৰ গ'ল তাৰপিছত আকৌ দুবাৰ গ'ল আৰু লাষ্টত কোনটো কিমান এংগল থাকিলে 0 মানে গৈ পেলাই আমি ফাৰ্ষ্ট কোৱাড্ৰেণ্ট পালোঁগৈ ফাৰ্ষ্ট কোৱাড্ৰেণ্ট মানে এইডাল লাইনতে পালোঁগৈ সেইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্ট বুলিয়ে ক'ম তো ফাৰ্ষ্ট কোৱাড্ৰেণ্টত চব কি হয় পজিটিভ হয় আৰু চেক্স স্কোৱাৰ 2 চ' চেক্স স্কোৱাৰ 2 মানে কি চেক্স স্কোৱাৰ থাকিব চ' এইটো হৈ যাব চেক্স স্কোৱাৰ 0 ডিগ্ৰী চ' চেক্স স্কোৱাৰ 0 মানে কিমান 1 চ' এনেকৈ চাব লাগে ত্ৰিকোণমিতি এইটো ক্লাছ 10ৰ এডভান্সতো আছিলে চ' তোমালোকে যদি নাজানা এনেকৈ কৰিব পাৰা ভাঙি পেলাই এইটো হৈ যাব 1 প্লাছ আৰু ইয়াৰ পৰা কিমান ই পাৱাৰ 0 পাইছিলোঁ ই পাৱাৰ 0 পাইছিলোঁ এইটো মানে 1 হয় চ' 1 পাই মান কিমান 3.14 প্লাছ 1 চ' 3.14 প্লাছ 1 মানে 4.14 which is greater than 4 যোনটা অপশ্যন এ নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 26 Question number 26 to this amount. So integration of mod x dx is equal to কি হ'ব সুধিছে অপশ্যন এ দিছে আমাক সো অপশ্যন গিটা কি আছিল লিখা নাই সো ইয়াত অপশ্যন এ টো দিছে 0 অপশ্যন এ টো দিছে -x² / 2 + c অপশ্যন সি টো দিছে x² / 2 + c আৰু অপশ্যন ডি দিছে x mod x / 2 + c সো আমি জানো যে mod x সদায় কি হয় লেছ দেন 0 আৰু গ্ৰেটাৰ দেন 0 ৰে খোল খাব লাগিব মানে যদি x টো ভিতৰ x টো 0 তকৈ সৰু হয় তেতিয়া আমি এটো খুলিম -x dx আৰু যদি এটো x লেছ দেন 0 আৰু যদি x গ্ৰেটাৰ দেন 0 হয় তেতিয়া আমি কেনেকৈ খুলিম +x dx তো এই দুটা কন্ডিশন হয় কিন্তু ইয়াত আমাৰ কোনো কন্ডিশন দিয়া নাই সেয়ে আমি কি কৰিম প্ৰথমতে mod x dx টো ডাইৰেক্ট আমি স্কয়াৰ কৰি দিলো mod x 2x So mod x to আমি কেনেকৈ লিখিব পাম x * mod x so এটো mod x ৰ ফৰ্মুলা হয় x * mod x / 2 এতিয়া যদি ইয়াটো যদি তোমালোকে চোৱা so x less than 0 কেনেকৈ লিখিব পাম -x² / 2 আৰু এতিয়া ইয়াত কেনেকৈ লিখিব পাম x greater than 0 x * x / 2 মানে x² / 2 so দুটা কন্ডিশন এ স্যাটিসফাই হৈ যাব মানে অপচন ডি টো হ'ব so বহুতে যদি এটো মাৰি থোৱা হা তেতিয়া ভুল হ'ব কাৰণ ইয়াত কোনো কন্ডিশন দিয়া নাই x greater than 0 less than 0 so এইভাবে অপচন ডি টো মাৰিব লাগিব Question number 27 to this limit n tends to infinity √1 plus 2 √2 plus 3 √3 plus so dot go ase so dot plus n √n lage gose divided by ki dia ase n power 5/2 so etu kaneke bhagibo parim so prothomate so n tends to infinity so ইয়াত যদি আমি এনেকৈ লিখিব পাওঁ √r so সামেশন কলে গৈছে যোগ আছে কাৰণে সামেশন লিখিছো so r = 1 ৰ পৰা কলৈকে গৈছে n লৈকে গৈছে so বহুৱাই চোৱা 1 2 যে বহুৱালে এটো সেম এটো সেৰিছে পাম so নেক্সট তলটো কি লিখিলো তলটো কি কৰিম আমি n এটা বাহিৰ উলিয়াম আৰু ইয়াত লিখিম n power 3/2 n power 3/2 so এতিয়া আমি কি কৰিম So এটো যদি limit n tends to infinity so n to বাহিৰতে উলিয়াই দিও so
so 1/n আৰু এইটো কি লিখিব পাওঁ r power 3/2 so r is equal to 1 to n আৰু তলত কি থাকিলে n power 3/2 মানে এইটো এনেকৈ লিখিব পাওঁ so limit n tends to infinity 1/n আৰু এইটো হৈ যাব summation r is equal to 1 to n r/n power 3/2 so এতিয়া আমি কি লিখিম এতিয়া so এনেকুৱা ফৰ্মত যেতিয়া পাবা so এনেকুৱা ফৰ্মবিলাক সদায় মনত ৰাখিবা প্ৰথমতে r/n আৰু 1/n টো বাহিৰত ৰাখি এনেকুৱা ফৰ্মলৈ লৈ যাব লাগিব তাৰপিছত আমি পুট কৰিম r/n = x r/n = x এতিয়াটো ডিফাৰেন্সিয়েট কৰিলে কি হ'ব এইটো যদি r ৰেসপেক্টত কৰোঁ 1/n হৈ যাব এইটো যদি ডিভাইড কৰোঁ 1/n dx so 1/n অৰ্থাৎ কি লিখিব পাৰিম dx আৰু r/n অৰ্থাৎ লিখিম 3/2 এতিয়া চাওঁ আমি লিমিট গিটা so ইয়াত r = 1 দিছে so r = যদি 1 বহাও 1/n = x আৰু n ৰ জায়গাত কি দিছে ইনফিনিটি so n ৰ জায়গাত যদি ইনফিনিটি বহাও 1/infinity মানে 1/infinity কিমান 0 so x = 0 পালো প্ৰথম লিমিটটো তাৰপিছত লিখিম r = কি লিখিম n so ইয়াত r জায়গাত n লিখিম so x কিমান পাই যাম 1 পাই যাম so লিমিটটো হৈ যাব 0 to 1 মানে এটো কি লিখিম so লিমিটটো আঁতৰি যাব এতিয়া বহুৱাই দিলো কাৰণ so 1/n অৰ্থাৎ লিখিম dx so আৰু r/ so ইন্টিগ্ৰেশন 0 to 1 r/n অৰ্থাৎ কি পুট কৰিছিলো x x/3/2 আৰু 1/n dx হল so এটো ভাঙি দিলে কি হৈ যাব ইন্টিগ্ৰেশন কৰিলে x/5/2/5/2 0 to 1 so 2/5 1/5/2 so অপশন 2/3 so 2/5 আছিল এটা অপশন সি আছিল আৰু so এটো হৈ যাব 2/5 next question number 28 solution of the equation x plus 2y cube into dy by or the bracket আছে x plus 2y into dy by dx is equal to minus y is equal to 0 y greater than 0 যত y মানে 0 কে ডাঙৰ হয় তেতিয়া ইয়া সলিউশনটো খুলিছে অপশন এ টো দিছে আমাক সো ডিফাৰেন্সিয়েল ইকুয়েশন বা আহিছে x y cube plus ay b টো দিছে y into 1 minus xy is equal to ax so c টো দিছে c into 1 minus xy is equal to ay আৰু d টো দিছে x into 1 plus xy is equal to ay so আমাক কোনটো হ'ব কৰিছে তো ডিফাৰেন্সিয়েল ইকুয়েশনত আমি প্ৰথমতে ইকুয়েশন লিখি লওঁ x plus 2y cube dy by dx minus y is equal to 0 so প্ৰথমে এটো কি কৰিম y টি মান লৈ যাম x plus 2y cube dy by dx is equal to y so dy by dx ডিফাৰেন্সিয়েল ইকুয়েশনৰ সদায় কনস্ট্যান্ট 1 ৰাখিবা মানে ইয়াৰ আগত যোনটো কনস্ট্যান্ট থাকিব লাগে 1 থাকিব লাগে মানে এটো ইয়াৰ পৰা আঁতৰাব লাগিব so আঁতৰাবলৈ কি কৰিবা so dy by dx ইফালে গলে ডিভাইড হৈ যাব x plus 2y cube এতিয়া আমি যদি উল্টা কৰি দিও এনেকে তো আমি সলভ কৰিব নোৱাৰিম উল্টা কৰি দিলে y ডিভাইড কৰি দিব পাৰিবা so এটো উল্টা কৰি দিও dx by dy x plus 2y cube divided by y so y দুটাকে ভাগ কৰি দিয়া x by y plus 2y cube by y so এটো হৈ যাব dx by dy এটো হৈ যাব x by y plus 2y square so এতিয়া আমি ডিফাৰেন্সিয়েল ইকুয়েশনৰ ফৰ্মত ভাঙিম মানে dx by dy minus so x কনস্ট্যান্ট থকাটা আনিব লাগিব x কনস্ট্যান্ট x ওপৰত আছে so তো উছলা আনিলো এটো একে ৰাখিলো মানে ইয়াত dx ঠাই সদায় x টো dx যদি থাকে ইয়াত যদি আমাৰ dy থাকে তেতিয়া ইয়াত সদায় dy লগত থকাটো আমি মানে পি ল'ব লাগিব এতিয়া আমি ইকুয়েশনটো কি হ'ব x টো একে ৰাখা মানে কনস্ট্যান্ট ৰাখা dy মানে এনেকুৱা ফৰ্মত আহি গ'ল x থাকিলে সদায় x টো ৰাখিবা আৰু লগতো p বনাই পেলাবা সো ইয়াত p কি আছে ইয়াত -1/y আৰু কি দিয়া আছে 2y স্কয়াৰ ইন্টিগ্ৰেশন ফ্যাক্টৰ লিখিম ইন্টিগ্ৰেশন ফ্যাক্টৰ কেনেকৈ লিখোঁ if e power integration of p
dy যদি ইয়াত উল্টা থাকে তেতিয়াহ'লে dy লিখোঁ আৰু যদি dy বাই dx থাকে তেতিয়াহ'লে dx লিখোঁ তো ই পাৱাৰ p মান কিমান আছে মাইনাছ 1/y dy তো এইটো যদি ভাঙোঁ ই পাৱাৰ মাইনাছ ln y তো মাইনাছটো আগলৈ নিলে হৈ যাব লগৰ প্ৰপাৰ্টি মতে 1/y তো ই কাট খাই যাব ইয়াত থাকিব 1/y মানে ইণ্টিগ্ৰেশ্যন ফেক্টৰ আমি কিমান পাই গ'লোঁ ইণ্টিগ্ৰেশ্যন ফেক্টৰ 1/y এতিয়া আমি তো ডিফাৰেনচিয়েল ইকুৱেশ্যনৰ মই কৰা কথা আছে ভিডিঅ' যদি কোনোবাই বুজি নাপোৱা চাব পাওঁ তাত চ' এতিয়া আমি কি লিখিব পাওঁ চ' প্ৰথমতে এক্স ইয়াত কনষ্টেণ্টটো আনিম ইণ্টিগ্ৰেশ্যন ফেক্টৰ মাল্টিপ্লাই কৰিম ইকুৱেল টু ইণ্টিগ্ৰেশ্যন কিউ মোৰ জেগাত 2y² দিছে ইণ্টিগ্ৰেশ্যনত ইয়াতো ইণ্টিগ্ৰেশ্যন ফেক্টৰ মাল্টিপ্লাই কৰিম ইনটু dy কৰিম চ' হ'ব x/1/y কৰি দিম 2y² ইণ্টিগ্ৰেশ্যন ফেক্টৰ 1/y dy চ' y কাট খাই যাব ইয়াত থাকিব 2y ইনটু dy চ' এইটো হৈ যাব 2 ইনটু ইণ্টিগ্ৰেশ্যন কৰিলে y² / 2 প্লাছ c চ' এইটো হৈ যাব y² প্লাছ c x/y চ' নেক্সট x y টো লৈ যাওঁ y³ প্লাছ yc c জেগাত কি লিখিব পাওঁ এও লিখিব পাওঁ y³ মানে c টো যিকোনো কনষ্টেণ্ট হে চ' x ইকুৱেল টু y³ প্লাছ ay যোনটো আমাৰ অপশ্যন এ Next is question number 29. If G is the centroid of a triangle ABC and O is any point then OA plus OB plus OC is equal to মানে OA plus OG অপশ্যন এ দিছে আমাক OG অপশ্যন বি দিছে 2OG আৰু অপশ্যন চি দিছে 3OG ভেক্টৰ অপশ্যন ডি দিছে 4OG ভেক্টৰ তো সিম্পল এইটো কি কৰিব লাগে চেণ্ট্ৰইড অফ এ ট্ৰায়াঙ্গল চ' চেণ্ট্ৰইড আমি ফৰ্মুলাটো জানো চ' এ বি চি দিয়া আছে চ' এইটো ধৰি লওঁ এইটো এ ভেক্টৰ এইটো বি ভেক্টৰ আৰু এইটো চি ভেক্টৰ চেণ্ট্ৰইডটো কেনেকৈ লিখোঁ চেণ্ট্ৰইড কি হয় এ ভেক্টৰ প্লাছ বি ভেক্টৰ প্লাছ চি ভেক্টৰ ডিভাইডেড বাই 3 তো চেণ্ট্ৰইড হয় এইটো এ প্লাছ বি প্লাছ চি বাই 3 ইকুৱেলটো কয় আমি চেণ্ট্ৰইড বুলি চেণ্ট্ৰইড চ' চেণ্ট্ৰইডটো কি হৈ দিছে আমাৰ ধৰি লোৱা যিকোনো অৰিজিনৰ পৰা ডিষ্টেঞ্চ সুধিছে চ' অৰিজিনৰ পৰা ডিষ্টেঞ্চ যদি লোৱা চবতে অ' এটা মাল্টিপ্লাই কৰি দিলে হৈ যাব চ' ইয়াত যদি অ' জি লৈ লোৱা চ' অৰিজিনৰ পৰা অ' জি ভেক্টৰ চ' এইটো হৈ যাব অ' এ ভেক্টৰ ধৰি লোৱা এইটো অ' বি ভেক্টৰ প্লাছ অ' চি ভেক্টৰ মানে এই ভেক্টৰ ভেলু সুধিছে অ' এ ভেক্টৰ চ' এইটো ডিভাইড হয় চিম্পল অ' এটা অৰিজিনৰ পৰা ডিষ্টেঞ্চ চ' ছেম এইটো ফৰ্মুলা মতে হ'ব চ' এইটো যদি কওঁ অ' এ প্লাছ অ' বি প্লাছ অ' চি ইকুৱেল টু 3OG একদম চিম্পল এনচাৰ 3OG ভেক্টৰ অপশ্যন চি টো কাৰেক্ট একেবাৰে ইজি এনেই পাক লগাকৈ অ'টো লগাই দিছে Question number 32 is if P be the point 10 and Q be the point on y square is equal to 8x then the locus of midpoint of PQ then the locus of midpoint of PQ is so আমাৰ কি হৈছে y square is equal to 8x so y square is equal to 8x পেৰাবোলা হয় এইটো এই পেৰাবোলা লাষ্ট ভিডিঅ'ত কৰিছিলোঁ এইটো x axis এইটো y axis এইটো হয় এটা পেৰাবোলা y square is equal to 8x মানে এইটো এটা পেৰাবোলা হয়
if p be the point on 10 ধৰি লওক 10 পইণ্টটো ইয়াত আছে ধৰি লৈছোঁ আমি 10 পইণ্টটো ইয়াত আছে and q be the point on ইমান so q ধৰি লোৱা এইটো পইণ্ট দিয়া আছে so q পইণ্টটো আমি ধৰি লৈছোঁ যেনিবা hk যিকোনো এটা পইণ্ট ধৰি লৈছোঁ আমাক সুধিছে the locus of midpoint of pq midpoint লাগে ধৰি লোৱা midpointটো আমি লৈ ল'লোঁ x, y এতিয়া আমি উলিয়াব লাগে লকাছটো উলিয়াব লাগে x y সো কেনেকৈ উলিয়াম সো মিড পইণ্ট কেনেকৈ উলিয়াম এইটো পইণ্ট k প্ৰথমটো মিড পইণ্ট কি হ'ব h + 1/2 x1 + x2/2 মিড পইণ্ট উলিয়াব ফৰ্মুলা সবে জানা সো k + 0/2 মানে এইটো k/2 সো ইয়াৰ পৰা যদি h টো উলিয়াম h হৈ যাব ইয়াৰ পৰা 2h - 1 2x - 1 দুইটা ফালে পূৰণ হ'ল 2x মাইনাছ এইটো 1টো ইফালে লৈ গ'লোঁ -1 আৰু ইয়াৰ পৰা যদি k টো উলিওৱা এইটো হৈ যাব 2y সো h আৰু k টো এইটো ইকুৱেশ্যন লাইক কৰে মানে y² = 8x সো h k টো তাত পইণ্টত লাইক কৰে মানে k মান কিমান k² x মান কিমান h বহুৱাই দিলোঁ মানে পইণ্টটো সো k মান আমি কি পাই আছোঁ 2y সো 2y বহুৱাই দিলোঁ আৰু h মান কি পাই আছোঁ 2x - 1 2x - 1 হোল স্কয়াৰ এইটো ভাঙি দিয়া এইটো যাব 4y² = 8 এইটো যাব 4h এইটো স্কয়াৰ নাই এইটো যাব পূৰণ কৰিলে কিমান হ'ব 16x - 8 মানে 4 এ কাটি দিয়া 4x - 2 so y² = 4x - 2 ইফালে লৈ আনিলে y² - 4x + 2 = 0 সো এইটো আমাৰ অপশ্যন ডি দিয়া আছিলে সো এইটো কোৱেশ্চন নম্বৰ 32 চালে গম পাবা অপশ্যন ডি দিয়া আছিলে সো এইটা আছিলে লাষ্ট আৰু এটা ভিডিঅ' আৰু 10টা কুৱেশ্চন কৰিম আৰু তাৰ পিছত আমি কৰিম ফিজিক্স সো থ্যাংক ইউ